অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াত সুদীৰ্ঘকাল মই ছাত্ৰ সন্থাৰ মজিয়াত থাকি ৰাইজক সেৱা কৰিবৰ সুযোগ প্ৰদান কৰাৰ বাবে মই পোনপ্ৰথমে অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি হাইস্কুলত পঢ়ি থকা দিনৰ পৰা 2007 চন মানৰ পৰা ছাত্ৰ সন্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আজি প্ৰায় 17 বছৰতকৈ অধিক কাল ছাত্ৰ সন্থাৰ মজিয়াত থাকি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আজি ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা আনুষ্ঠানিকভাৱে বিদায় গ্ৰহণ কৰিছোঁ আৰু একান্ত ব্যক্তিগত কাৰণত আচলতে এই মোৰ বিদায় আৰু অনাগত দিনত ছাত্ৰ সন্থাৰ লগত প্ৰতিটো ক্ষেত্ৰতে সদায় সহায় সহযোগিতা থাকিব আৰু তিনিচুকীয়া জিলাখন গুইজান শাখা ছাত্ৰ সন্থা, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক মই অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই গুইজান শাখা ছাত্ৰ সন্থাৰ ইয়াৰ পৰাই মই ছাত্ৰ সন্থাৰ জীৱন আৰম্ভ কৰিছিলোঁ আৰু ইয়াতে গুইজান শাখা ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য হিচাপে যোগদান কৰি সুদীৰ্ঘকাল ছাত্ৰ সন্থাৰ মজিয়াত থাকি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিলোঁ। গতিকে আজি এটা মোৰ কাৰণে এটা আৱেগিক মুহূৰ্ত আৰু এই মুহূৰ্তত মই অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত তেওঁলোকৰ নেতৃত্বত দেশ আৰু জাতিটোৰ বাবে তেওঁলোকে যাতে অনাগত দিনত জাতিটোৰ এটা ভাল নতুন দিগন্তলৈ ৰাওনা হয় তাকে কামনা কৰিছোঁ আৰু জাতিটোৰ আহিবলগীয়া প্ৰতিটো দুৰ্যোগৰ সময়ত মই সদায় অসম ছাত্ৰ সন্থাৰ লগত কাষত থিয় দিম। সাধাৰণতে দেখিব অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে আমি যি অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিছিলোঁ, গতিকে পৰৱৰ্তী দিনত মোৰ বন্ধু বান্ধৱ, মোৰ শুভাকাংক্ষীসকলৰ লগত কথা পাতি আমি কেনেকুৱা ধৰণৰ মজিয়াত থাকিলে আচলতে আমি সমাজক সেৱা কৰিব পাৰোঁ সেইটো কথা সদায় চিন্তা চৰ্চা কৰা হ'ব আৰু লগতে এতিয়ালৈ কোনো ধৰণৰ পৰিকল্পনা নাই। গতিকে অনাগত দিনত বন্ধু বান্ধৱ, ঘৰ পৰিয়াল সকলোৰে লগত মিলাজুলি থকাটোহে মোৰ এতিয়া মূল লক্ষ্য। অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াত সুদীৰ্ঘকাল মই ছাত্ৰ সন্থাৰ মজিয়াত থাকি ৰাইজক সেৱা কৰিবৰ সুযোগ প্ৰদান কৰাৰ বাবে মই পোনপ্ৰথমে অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি হাইস্কুলত পঢ়ি থকা দিনৰ পৰা 2007 চন মানৰ পৰা ছাত্ৰ সন্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আজি প্ৰায় 17 বছৰতকৈ অধিক কাল ছাত্ৰ সন্থাৰ মজিয়াত থাকি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আজি ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা আনুষ্ঠানিকভাৱে বিদায় গ্ৰহণ কৰিছোঁ আৰু একান্ত ব্যক্তিগত কাৰণত আচলতে এই মোৰ বিদায় আৰু অনাগত দিনত ছাত্ৰ সন্থাৰ লগত প্ৰতিটো ক্ষেত্ৰতে সদায় সহায় সহযোগিতা থাকিব আৰু তিনিচুকীয়া জিলাখন গুইজান শাখা ছাত্ৰ সন্থা, তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক মই অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই গুইজান শাখা ছাত্ৰ সন্থাৰ ইয়াৰ পৰাই মই ছাত্ৰ সন্থাৰ জীৱন আৰম্ভ কৰিছিলোঁ আৰু ইয়াতে গুইজান শাখা ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্য হিচাপে যোগদান কৰি সুদীৰ্ঘকাল ছাত্ৰ সন্থাৰ মজিয়াত থাকি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিলোঁ। গতিকে আজি এটা মোৰ কাৰণে এটা আৱেগিক মুহূৰ্ত আৰু এই মুহূৰ্তত মই অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত তেওঁলোকৰ নেতৃত্বত দেশ আৰু জাতিটোৰ বাবে তেওঁলোকে যাতে অনাগত দিনত জাতিটোৰ এটা ভাল নতুন দিগন্তলৈ ৰাওনা হয় তাকে কামনা কৰিছোঁ আৰু জাতিটোৰ আহিবলগীয়া প্ৰতিটো দুৰ্যোগৰ সময়ত মই সদায় অসম ছাত্ৰ সন্থাৰ লগত কাষত থিয় দিম। সাধাৰণতে দেখিব অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে আমি যি অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিছিলোঁ, গতিকে পৰৱৰ্তী দিনত মোৰ বন্ধু বান্ধৱ, মোৰ শুভাকাংক্ষীসকলৰ লগত কথা পাতি আমি কেনেকুৱা ধৰণৰ মজিয়াত থাকিলে আচলতে আমি সমাজক সেৱা কৰিব পাৰোঁ সেইটো কথা সদায় চিন্তা চৰ্চা কৰা হ'ব আৰু লগতে এতিয়ালৈ কোনো ধৰণৰ পৰিকল্পনা নাই। গতিকে অনাগত দিনত বন্ধু বান্ধৱ, ঘৰ পৰিয়াল সকলোৰে লগত মিলাজুলি থকাটোহে মোৰ এতিয়া মূল লক্ষ্য।